ধুবুৰী জিলাত চলিছে ব্ৰইলাৰ সিন্ডিকেট প্ৰতিখন ট্ৰাকৰ পৰা ধন সংগ্ৰহ সিন্ডিকেট বাহিনী হয় ৰাজ্য চৰকাৰে বহিৰাজ্যৰ ব্ৰইলাৰ অসমত নিষিদ্ধ কৰাৰ লগে লগে ব্ৰইলাৰ মুৰ্গীক লৈ আৰম্ভ হৈছে সিন্ডিকেট সুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা প্ৰতিদিনে ছাগলীয়া হৈ ধুবুৰী জিলাত প্ৰৱেশ কৰিছে 20ৰ পৰা 30খনকৈ ব্ৰইলাৰ ভৰ্তি বাহন প্ৰতিখন ব্ৰইলাৰ ভৰ্তি বাহনৰ পৰা 16,000 টকাকৈ সংগ্ৰহ সিন্ডিকেট চক্ৰৰ ব্ৰইলাৰ বাহনৰ পৰা ধন সংগ্ৰহ গুলজাৰ আলী অসৰ আলী আৰু ফিৰদৌছ বাহিনী অৰ্থাৎ প্ৰতিদিনে সংগ্ৰহ প্ৰায় 5 লাখকৈ টকা প্ৰায় এবছৰ ধৰি সুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ ব্ৰইলাৰ অসমত আমদানিত ৰাজ্য চৰকাৰৰ নিৰ্দেশত পশুপালন বিভাগে নিষিদ্ধ কৰিছে সীমান্তৰ এটা সিন্ডিকেট বাহিনীয়ে প্ৰশাসনৰ সৈতে গোপন বুজাবুজিৰে নিখাৰ ভাগত অবৈধভাৱে আমদানি অব্যাহত ৰাখিছে বংগৰ পৰা অসমত প্ৰৱেশ কৰা প্ৰতিখন ব্ৰইলাৰ ভৰ্তি বাহনৰ পৰা সংগ্ৰহ 16,000 টকাকৈ ধন সংগ্ৰহৰ অভিযোগ গুলজাৰ আলী অসৰ আলী আৰু ফিৰদৌছৰ বিৰুদ্ধে প্ৰতিনিশা বংগৰ পৰা 20-30খনকৈ ব্ৰইলাৰ ভৰ্তি বাহন অসমত প্ৰৱেশ কৰি আছে প্ৰত্যেক নিশা আগমনী থানা আৰু হালাকুৰা তালাচী চকীৰ এলেকাৰ ভিতৰুৱা পথেৰে অসমত প্ৰৱেশ কৰে বাহনসমূহ পিছত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হৈ গৌৰীপুৰলৈ ব্ৰইলাৰ কঢ়িয়াই ৰমৰমীয়া ব্যৱসায় চলাই আহিছে সিন্ডিকেট বাহিনীটোক ধন আদায় নিদিলে আৰক্ষীৰ হতুৱাই জব্দ কৰি হাৰাশাস্তিৰ অভিযোগ উঠিছে এই ক্ষেত্ৰত গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ ভূমিকাও ৰহস্যজনক উল্লেখ্য যে সিন্ডিকেট বাহিনীৰ মূল কাণ্ডাৰী গুলজাৰ আলীৰ ঘৰ পশ্চিম বংগত গুলজাৰে গোলকগঞ্জত অস্থায়ীভাৱে বাহৰ পাতি ব্ৰইলাৰ মুৰ্গীৰ সিন্ডিকেট চলাই আহিছে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ